দিনটো সকলোকে সুপ্ৰভাৱ জনাই আজি একাপ চাহ হাতত তুলি ল'লোঁ। চাহখিনি খাই লওঁ। তাৰপিছত দ্বিতীয়তে ল'লোঁ এটা ৰোলটো অকণমান গৰম কৰি ল'লোঁ, কাৰণ কালিয়ে অনা আছিল যেতিয়া নহয়। তাৰপিছত আহি গ'ল মাটি পেলোৱা মানুহ। মাটিখিনি পেলাই ৰাখিছিলোঁ যেতিয়া নহয় তেখেতলোকে পেলাই দিম বুলি ক'লে। বহুতখিনি সস্তাতে মোক মাটিখিনি তেখেতলোকে অন্য ঠাইলৈ কঢ়িয়াই লৈ গৈছে, আৰু তাত বহুতেই মোৰ গাঁত নিচিনা হৈ আছিলে। মানুহকেইজন লগাই ক'তনো মাটি সোমোৱাইছোঁ, অকণমান দেখুৱাই দিওঁ আপোনালোকক। আমাৰ এইখিনি মাটি কঁঠালৰ গছ। তাৰপিছত এইটো ছাইডে মই মাটিখিনি সোমোৱাইছোঁ, কাৰণ বহুতেই গাঁত হৈ আছিলে। বাৰিষা বহুত পানী জমা হয় ইয়াত। এতিয়া বাহিৰৰ কাম সকলোখিনি হৈ গৈছে, এতিয়া ভিতৰলৈ যাম। আমাৰ মানুহজনে আজি নাৰিকল গুচাই দেখুৱাব আপোনালোকক। বৰ ধুনীয়াকৈ নাৰিকল গুচাব জানে তেওঁ। আজি নাৰিকলে কি বনাম তাকে আপোনালোকৰ আগলৈ অকণমান আগবঢ়াই দিম। আৰু এতিয়া তেওঁ গুচাবলৈ বহিছে, তাকে চাওকচোন আপোনালোকে। ইমান ধুনীয়াকৈ গুচাই নহয়, সঁচাকৈ চাই থাকিবলৈ মন যাব। আজি নাৰিকলটো কি কাৰণে গুচাইছোঁ জানেনে? আজি বনাম নাৰিকলৰ লাৰু। কেনেকৈনো আজি অকণমান বেলেগ পদ্ধতিত বনাব পাৰোঁ তাকে অকণমান চিন্তা কৰি নাৰিকলটো এওঁক গুচাবলৈ দিলোঁ নহয়। এওঁ ইমান ধুনীয়াকৈ নাৰিকলটো গুচাই দিলে, মানে একেবাৰে লাৰুটোৰ দৰে। এয়া চাওকচোন, লাডু হৈ পৰিলে। চাওক দিয়া, কি ধুনীয়া হৈ পৰিলে। ওপৰৰ বাকলিটো গুচাব লাগিব। এতিয়া মই ব্ৰেডৰ লগত নাৰিকলটো মিক্স কৰি লাৰু বনাম। কিন্তু আমাৰ ল'ৰা ছোৱালীয়ে মানে ব্ৰেড খাবলৈ বহুত বেছি টান পায়। সেইকাৰণে সৰু ল'ৰা ছোৱালীকনো কেনেকৈ ব্ৰেড খুৱাব পাৰি তাকে এটা অকণমানি আপোনালোকৰ আগলৈ টিপছ আগবঢ়াই দিছোঁ। আপোনালোকে বনাই খুৱাই চাব, নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালীয়ে মানে ধুনীয়াকৈ ব্ৰেড খাব। আৰু ব্ৰেড খোৱাটো খুবেই ভাল সৰু ল'ৰা ছোৱালীৰ কাৰণে। এতিয়া লৈছোঁ মই নাৰিকলটো ওপৰৰ বাকলিখিনি গুচাই। তাৰপিছত লৈছোঁ গাখীৰ, চেনি আৰু বাটাৰ। চুজি পেকেট এটা লৈছোঁ, কিন্তু গোটেই পেকেটটো ব্যৱহাৰ নকৰোঁ। তাৰ পৰা ল'লোঁ বিটখিনি কিন্তু মিক্সিকত পিচিব লাগিব। এতিয়া নাৰিকলটো চাওকচোন কি ধুনীয়াকৈ মই গুচাই ল'লোঁ। সৰু সৰুকৈ কাটি মিক্সিকত পিচিব লাগিব। এতিয়া সকলোখিনি বস্তু যুগুত কৰি ল'লোঁ, আপোনালোকে দেখিলে। কিন্তু এতিয়া 5-10 মিনিটৰ কাৰণে মই মোৰ লগৰ এজনী ঘৰলৈ যাওঁ, কাৰণ তাই কালি গাটো খুবেই বেয়া। ডক্তৰৰ ওচৰলৈ গৈছিলে, কি ক'লে কি নাই তাকে অকণমান খবৰটো লৈ আহোঁ। তাৰপিছত আকৌ আপোনালোকক 5-10 মিনিটৰ পিছতে লগ পাই আছোঁ। দিয়া লগৰজনী ঘৰৰ পৰা আহিলোঁ। তেওঁ অকণমান অসুস্থ হৈ আছে, ঔষধ খালে ভাল পাব। শকতিয়ে খুচৰি এদাই কৰিলে এসোপা। মানুহজনী অকণমান নাইকিয়া হোৱাৰ লগালগ একদম তাই খুচৰিবলৈ আহি যাব নহয়। এতিয়া প্ৰথমে লৈছোঁ মই নাৰিকলটো এনেধৰণে কাটি লৈছোঁ, কাৰণ ইয়াক মিক্সিকত পিচিব লাগিব। মানে নাৰিকলৰ লাৰু যদি এনেধৰণে বনোৱা হয় নহয়, বহুতেই সোৱাদ লাগে। আৰু সৰু সৰুকৈ কাটি যেতিয়া নহয় মই পিচি ল'লোঁ। এয়া চাওকচোন কি ধুনীয়াকৈ পিচি ল'লোঁ। এতিয়া মই কেৰাহী এখন পাতি অকণমান সময় ধৰি ভাজিম। যেতিয়া নহয় কেঁচা নাৰিকল, সেইকাৰণে অকণমান গোন্ধটো বেছি হোৱাৰ কাৰণে অলপ বেছি সময় ধৰি ভাজিব লাগিব। নহ'লে গোন্ধটো থাকি গ'লে বেয়া লাগিব খাবলৈ। আৰু মিঠাই হওক বা এনেধৰণে লাৰু বনোৱা হওক, অকণমান ভাল ধৰণে ভাজিলে গোন্ধটো বহুতেই ধুনীয়া হয় নাৰিকলৰ লাৰু। আৰু এতিয়া ভজা হৈ গৈছে। তাৰপিছত লৈছোঁ এচামুচ বাটাৰ। এতিয়া আপোনালোকক দেখুৱাইছিলোঁ নহয়, মই এনেধৰণে বাটাৰৰ ওপৰত অলপ চুজি দিছোঁ, একাপমান। এই চুজিখিনি অকণমান সময় ধৰি মই ভাজিম। তাৰ পৰা এতিয়া চুজিখিনিও ভজা হৈ গৈছে, এয়া চাওকচোন। তাৰ পৰা দিছোঁ একাপ গাখীৰ। আপোনালোকে একাপ দিবও পাৰে, 2 কাপ দিবও পাৰে, যিকোনো গাখীৰ দিলেও হ'ব। আৰু দিছোঁ অকণমান চেনি আপোনালোকে সোৱাদ অনুযায়ী দিব। মই বাৰু যিখিনি খাওঁ সেইখিনিহে মই চেনি ব্যৱহাৰ কৰিছোঁ। আৰু বহুত বেছি মিঠা হ'লে খাবলৈও মন নাযায়। আমাৰ ঘৰত কিন্তু এইটো লাৰু বনোৱা হয়, কাৰণ প্ৰত্যেক বছৰে বিহুত বনোৱা হয়। আৰু এতিয়া বিহু পালেহিয়ে নহয়। এতিয়া আপোনালোকে মোৰ ভিডিঅ'বিলাক সকলো পিঠা পনা লাৰু এনেকুৱা ধৰণৰ ভিডিঅ'ই পাব, যেতিয়া নহয় বিহু আমাৰ কাষতে আছে। এতিয়া লৈছোঁ মই ব্ৰেডখিনি যেতিয়া নহয় মই ভালকৈ পিচিব লাগিব আৰু ৰস উলিয়াব লাগিব। অকণমান 2 চামুচমান পানী লৈছোঁ। তাৰ পৰা ব্ৰেডখিনি এনেকৈ পিচি ল'লোঁ। এয়া চাওকচোন ব্ৰেডখিনি ৰঙা হৈ গ'ল। বাৰু গোটেইখিনি মই ব্ৰেড নিদিওঁ, অলপহে দিম। এতিয়া 4-5 চামুচ ব্ৰেড লৈ মই এনেধৰণে অলপ সময় ধৰি ভাজিম। আমি কিন্তু অন্য কালাৰ খোৱাতকৈ এনেধৰণে ব্ৰেডৰ কালাৰ খালে বহুতেই উপকাৰী বুলি ক'ব পাৰি। সৰু ল'ৰা ছোৱালীৰ কাৰণেও ভাল আৰু নিজৰ কাৰণেও ভাল।
আৰু এতিয়া অকণমান সময় ধৰি এনেধৰণে ভাজিলোঁ, কালাৰটো উঠি গ'ল। এয়া চাওকচোন কালাৰটো কি ধুনীয়া লাগিছে নহয় জানো। ভাজি থোৱা নাৰিকলৰ গুড়াখিনি মই এতিয়া দি লৈছোঁ। অলপ সময় ধৰি এনেধৰণে ভাজিম, কাৰণ ভাজিলে মানে লাৰুটো বনাবলৈও ভাল লাগিব আৰু খাবলৈও টেষ্টি হয় এইটো লাৰু। আপোনালোকে এবাৰ বনাই ট্ৰাই কৰি চাবচোন। এয়া চাওকচোন কি ধুনীয়া হৈ পৰিলে কালাৰটো কেনেকুৱা লাগিছে আপোনালোকৰ জনাবচোন। এতিয়া প্ৰায় হৈয়ে গৈছে মোৰ ভাগৰ, আৰু অকণমান সময় ধৰি ভাজিম। এনেকৈ যদি সুস্বাদু খাদ্য ঘৰতে বনাই খাব পাৰোঁ, তেতিয়াহ'লে আমি বহুত বেমাৰৰ পৰা মুক্ত পাম বুলিয়ে ক'ব পাৰি। আৰু নিজে যদি বনাই খোৱা বস্তু সোৱাদেই সুকীয়া, সেইকাৰণে ভাবিলোঁ আজি এনেধৰণে লাৰু এখিনি বনাই ৰাখি থওঁ। আলহী দুলহীৰ কাৰণেও হ'ব। আমাৰ ভোগালী বিহুটোৱে হৈছে খাদ্য সোৱাদ লোৱা বিহু বুলি ক'ব লাগিব, কাৰণ সকলো ঘৰে ঘৰে চিৰা, সান্দহ, মুড়ি, লাৰু, পিঠা এনেকুৱা ধৰণৰ বস্তু যুগুত কৰি লোৱা হৈছে। আৰু খাদ্য নানান ধৰণৰ বস্তু বনাই খোৱা সোৱাদেই সুকীয়া বুলি ক'ব পাৰি এইটো বিহুত। সেইকাৰণে মই ভাবিলোঁ এনেকুৱা ধৰণকে এটা লাৰু বনাই আপোনালোকৰ আগলৈ আগবঢ়াই দিওঁ, যাতে এনেকুৱা এটা লাৰু আপোনালোকেও বনাই খাই চায়। আৰু এতিয়া লৈছোঁ মই এইখিনি শুকান নাৰিকলৰ গুড়ি, আৰু নাৰিকলৰ লাৰুবিলাক এনেধৰণে যদি সানি দিয়া হয় নহয়, বহুতেই ধুনীয়া লাগে। এয়া চাওকচোন কি ধুনীয়া হৈ পৰিলে। বিভিন্ন ধৰণৰ বজাৰ সমাৰত বহুতেই বেছি লাৰু পিঠা পোৱা যায়, কিন্তু সোৱাদবিলাক সকলোৰে সুকীয়া, কিন্তু নিজে যদি এটা বনাই খোৱা যায় তেতিয়াহ'লে ইয়াৰ সোৱাদেই বেলেগ। সেইকাৰণে এনেধৰণে বহুতখিনি লাৰু বনালোঁ, এতিয়া মোৰ হৈ গৈছে। আমি যদি এনেধৰণে অকণমান সময় খৰচ কৰি যদি এনেধৰণে লাৰু পিঠা বনোৱা হয়, তেতিয়াহ'লে মনো ভাল লাগে আৰু আনন্দও লাগে। ল'ৰা ছোৱালীয়েও নিজে বনোৱা খাদ্য খাই ভাল পায় আৰু নিজৰো ভাল লাগে। কিন্তু আজিকালি আকৌ বজাৰত যিবিলাক ওলাইছে সেইবিলাক বেছি গুৰুত্ব দিয়া হৈছে মানুহবিলাকে। সেইকাৰণে ঘৰত অকণমান বনাবলৈ অসুবিধাও পায় আৰু টাইমো নাপায়। যিবিলাক ছাৰ্ভিচ থকা মানুহ সেইবিলাকেতো অকণমানো সময় নাপায় বুলিয়ে ক'ব পাৰি। আজিলৈ আহোঁ, ভিডিঅ'টি ইমানেই আছিল। ধন্যবাদ।